Hi everyone. So এজন পেশেন্ট আমাৰ ইয়াতে অহা 10 দিন হৈছে আৰু এই পেশেন্টজনৰ ষ্ট্ৰোক হৈছিল যাৰ ফলত ৰাইট সাইডে হেমিপ্লেজিয়া হৈছিল তাৰ মানে ৰাইট সাইডৰ হাত ভৰি কঁকাল এইবিলাক দুৰ্বল হৈ গৈছিল আৰু যেহেতু দুৰ্বল আছিল নিজে থিয় হ'ব পৰা নাছিল বা বহিব পৰা নাছিল আৰু পেশেন্টজন বেড ৰিডেন আছিল তো আমাৰ ফাৰ্স্ট ইয়াতে যেতিয়া আহিছিল আমি পেশেন্টজনক কোৰ মাসল ষ্ট্ৰেংথেনিং এনেকুৱা ধৰণৰ বিভিন্ন ব্যায়াম দিলোঁ ইলেক্ট্ৰথেৰাপি দিলোঁ তাৰপিছত পেশেন্টজন যেতিয়া বহিব পৰা হ'ল বা থিয় হ'ব পৰা হ'ল উইদাউট সাপোৰ্ট তো আমি পেশেন্টজনক নেক্সট ষ্টেপ এক্সিলাৰী ক্ৰাটছৰ সহায়ত এনেকৈ খোজ কঢ়াই আছোঁ আৰু 10 ডেজৰ ভিতৰত বহুতখিনি ৰিকভাৰী দেখা গৈছে পেশেন্টজনৰ আৰু আজি ফাৰ্স্ট পেশেন্টজনে 2 মাহৰ পিছত খোজ কাঢ়িছে বা ফাৰ্স্ট ষ্টেপছ দিছে ৰিকভাৰী থ্যাংক ইউ